নমস্কাৰ, মই য়াচিংফা আদিতিয়ে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত মই আজি পুনৰ এটা ব্লগ বনাইছোঁ আৰু মই আছোঁহি এতিয়া উত্তৰ প্ৰদেশৰ কানপুৰত। আৰু কানপুৰৰে আজি আমি জেকে টেম্পললৈ বুলি ওলাইছোঁ। মই গৈছোঁ, মোৰ ভিনি গৈছে, আইৰিন গৈছে, আইৰিন আৰু এইফালে মোৰ বা আহিছে। আমি এতিয়া ওলাই গৈ আছোঁ, সেইফালে অ'লা আহি ৰৈ আছেহি। ইয়াত কেম্পাছৰ ভিতৰত অ'লা নাহে, চ' এইফালে আমি গেটত গৈ আছোঁ আৰু গেটৰ পৰা অ'লাত যাম জেকে টেম্পল। তো মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া জেকে টেম্পল যাওঁ, ৰাধাকৃষ্ণ মন্দিৰ। আমি অ'লালৈ ৱেইট কৰি আছোঁ, কানপুৰৰ মেইন ৰোড। এইফালে অ'লা আহি পাই গ'লহি, আমি গৈ লওঁ, ঠিক আছে, বাই বাই। বাকী মন্দিৰ দেখাই আছোঁ। কানপুৰৰ ৰাস্তাটো কিন্তু সঁচাই মানিবলগীয়া। গছ গছনিৰে ভৰপূৰ, চাফা চিকুণ, বহুত এটা মনোৰম পৰিৱেশ, ভাল লাগিলে আমাৰ গৈ। এইখন হৈছে কানপুৰৰ বিখ্যাত জেড স্কুৱেৰ মল। মলখন বহুত ডাঙৰ, এইখন দেখাম বাৰু পাছত আমি আহি পুনৰ সোমাম ন, তেতিয়া আপোনালোকক দেখাম। তাৰপাছত এতিয়া আমি এনেকৈ গৈ আছোঁ আৰু অলপ চলপ আপোনালোকক যিমান পাৰোঁ দেখাইছোঁ। এনেকৈ গৈ গৈ আমি এতিয়া পাই গ'লোহি জেকে টেম্পল। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া, মন্দিৰভাগ সঁচাকৈ বহুত ধুনীয়া। ভিতৰত আপোনালোকক মই এতিয়া দেখাম, আপোনালোকে চাই থাকিব। তাৰপাছত ইয়াতে মোৰ হ'ল নহয়, ঘটনা এটা ঘটিল নহয়। মই এতিয়া সোমাই যাবলৈ লৈছোঁ, সেইমতে চিকিউৰিটি গাৰ্ডজনে মোক ৰখাই ক'লে যে ইয়াতে ট্ৰেডিশ্যনেল ৱেৰহে এলাউ কৰিব বোলে। ছালৱাৰ হ'ব লাগিব, শাৰী হ'ব লাগিব বা জিন্সো হ'ব পাৰে, কিন্তু মই স্কাৰ্ট পিন্ধি গৈছোঁ, সেইটো কাৰণে স্কাৰ্টটো নিদিয়ে। স্কাৰ্টটো অৱশ্যে লঙেই আছিলে, হ'লেও দিয়া নাছিলে প্ৰথমতে। তাৰপিছত সেইকাৰণে বা ভিনদেউহঁত গ'ল আৰু ভিতৰলৈ। তাৰপিছত ভিনদেউহঁতে ক'লে বোলে হ'ব ঠিক আছে, তই ইয়াতে ৰৈ দে। তাৰপাছত মই তেখেতৰ লগতে কথা বতৰা পাতি বাৰ দুপাট্টাখন খুজি দুপাট্টাখনকে স্কাৰ্টৰ ওপৰতে মেৰিয়াই লৈ মন্দিৰ দৰ্শন কৰিবলৈ গ'লোঁ আৰু। লাগ ভাল আছিলে যেনিবা, মই সোমোৱাৰ পাছতে অলপ পাছতে আৰতি কৰিছে, আৰতি ভাগো পালোগৈ। আপোনালোকক কিন্তু ভিতৰ ভাগ দেখাব নোৱাৰিলোঁ, তাতে কেমেৰা এলাউ কৰা নাছিলে। সেইটো কাৰণে আপোনালোকে এনেকৈয়ে চাই আমোদটো লৈ লওক আৰু দেই। মন্দিৰত আগবঢ়োৱা প্ৰসাদ আমিও অলপ অলপ গ্ৰহণ কৰি লৈছোঁ। তাৰপাছত আচলতে ইয়াত কি জানেনে, দিনতকৈ বেছি ৰাতি বেছি মানুহ হয়। ৰাতি অলপ এনেকৈ ৱাটাৰ পাৰ্ক নিচিনাও আছে ইফালে। আমি সিফালে নগ'লোগৈ আৰু, কাৰণ এতিয়া দিনত নুখুলে যে, 5টামান বজাৰ পৰা হয় আৰু তেনেকৈ। সেই 5টা ভাগৰ আৰতিলৈহে বেছি মানুহ হয়। আমাৰ ৰাতি সময় নাছিলে, সেইকাৰণে এতিয়া দিনতে গৈ আহিলোগৈ। কিন্তু মন্দিৰ ভাগৰ পৰিৱেশটো চাওকচোন, সঁচাকৈ বহুত ধুনীয়া। আৰতি ভাগো কিন্তু বহুত ভাল লাগিলে। देखो ऐसा गाड़ी के दो पहिए होते हैं, जब एक पहिया पंचर हो जाता है तो दूसरे पहिए को सहारा देना पड़ता है। মন্দিৰৰ নিৰিবিলি পৰিৱেশত অলপ সময় কটাই আমি এতিয়া গৈ আছোঁ জেড স্কুৱেৰ মললৈ বুলি। চাওকচোন, পূৰা থেপাথেপিকৈ বহিছোঁ আৰু ওলাতে। জেড স্কুৱেৰ মল। আইৰিন মলখনৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া, কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। তাৰপাছতে মিউজিকো ধুনীয়া ধুনীয়াকৈ লগাই থৈছে, সেইকাৰণে শুনিয়ে ভাল লাগিছে। মানে পৰিৱেশটোত মানে সোমায়ে ভাল লাগি গৈছে আৰু। এনেকৈ আমি চালোগৈ, কিবা কিবি কালেকশ্যনবোৰ চালোঁ, কালেকশ্যনো বহুত ধুনীয়া আছিলে। কিন্তু আমি তাত বৰ বেছিকৈ বজাৰ কৰা নহ'ল। বাৰ ছোৱালীজনীলৈকে কেইটামান বস্তু লোৱা হ'ল। তাৰপাছত আমিও এনেই ক্লাটচাৰৰ সৰু সৰু কিবা কিবি লৈ বজাৰখন সামৰিলোঁ আৰু। মলৰ পৰা ওলাই আহি আমি এতিয়া ৰাস্তাতে বোলো কিবা খাই যাওঁ। কানপুৰৰ ফুচকাও টেষ্ট কৰা নাছিলোঁ, চ' ফুচকাটো খাই চাইছোঁ।
কিন্তু বহুত ধুনীয়া আছিলে, বহুত টেষ্টি ফুচকা আছিলে। পদিনা ফ্লেভাৰটো বহুত বেছি ভাল ইয়াত। গাইজ কি জানেনে, ইয়াতে ফুচকাটো কোৱা হয় পটাছে। ফুচকাৰ জুতিৰে আপ্লুত হৈ আমি আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।